ৰাজনৈতিক কথাবিলাক মই ক'ব বিচৰা নাই। আমি কৈছোঁ যে তেখেতৰ যি বক্তব্য এইটো এটা ৰাজনৈতিক বক্তব্য। তেওঁ নিজৰ ৰাজনৈতিক সুবিধা লাভালাভৰ কাৰণে কাৰোবাৰ ওপৰত দুখ জাপি দিছে। মই এইটোৱেই কৈছোঁ স্পষ্টকৈ যে এইটো ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজিত স্বতঃস্ফূৰ্ত এটা কাৰ্যসূচী আছিল। ৰেলী শান্তিপূৰ্ণ আছিল আৰু তাত প্ৰশাসনৰ আৰক্ষী পুলিচ সব মজুত আছিল আৰু এটা সময়ত আহি পেলাই ছাত্ৰ ছাত্ৰীসকল আৱেগিক হৈছিল আৰু কণ ল'ৰা ছোৱালী কণ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ দ্বাৰা এটা ভুল এটা মানে তাত পৰিৱেশ বা পদক্ষেপ হৈ গ'ল। এই কথাটোলৈ কাৰোবাৰ ওপৰত দুখ খেলি ৰাজনীতিক এটা ৰং সানিব বিচৰাটো আমি নিতান্তই দুখ পাইছোঁ আৰু তেওঁ মুৰব্বী হিচাপে এইবিলাক কথা কোৱাটো কেতিয়াও ক'ব নাপায়। আৰু UPPL আৰু এপছুক একে মানে জাগাত ৰাখি পেলাই তেওঁ মানে এইটো মিহলাই পেলাই ৰাজনীতি কালাৰ সানি নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কথা কোৱাটো মুঠেই মানে আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। কাৰণ UPPL ৰাজনীতিক আদৰ্শৰ দ্বাৰা চলা এটা দল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ছাত্ৰ আৰু জাতীয় সংগঠন আৰু কেতিয়াবা আমি BPFকো 2005ত সহায় কৰিছোঁ আৰু কেতিয়াবা আমি ইছ্যু ভিত্তিত এজেণ্ডা ভিত্তিত UPPLকো সহায় কৰিছিলোঁ। কিন্তু এপছুৰ এতিয়া ৰাজনীতিক কোনো এজেণ্ডা নাই, কাৰো কোনো দলৰ লগত আমাৰ তেনেকুৱা সম্পৰ্ক নাই। আমি নিজস্ব জাতীয় ছাত্ৰ সংগঠন হিচাপে জাতিৰ সুৰক্ষা জাতিৰ ভৱিষ্যতৰ হকে আমি কাম কৰি আছোঁ। এই ৰাজনীতিক কথাবিলাক কৈ পেলাই ৰাজনীতিক লাভালাভৰ যি এটা অংক চলাইছে সেইটো ৰাইজে অলৰেডি বুজি পাইছে আৰু কোনো কাৰণত তেওঁ কথাত পঠিয়াল নাযায়।